নমস্কাৰ। যোৱাকালি এটা কাহিনী হ'ল। কাহিনীটো হৈছে বিজয়নগৰত। কথাটো কেনেকুৱা, এজন মানুহ নাম হ'ল তেখেতৰ শফিকুৰ ৰহমান। তেখেতে বিয়া পাতিছিলে এগৰাকী হিন্দু ছোৱালী, তেখেতৰ নাম আছিলে কংকনা দাস। আৰু বিয়া পতাৰ পিছত ছোৱালীজনীৰ নাম হ'ল হায়াতুন নেছা, মানে তেওঁক অলৰেডি কনভাৰ্ট কৰি লৈছিলে। তেওঁলোকৰ বিয়া হ'বৰ হ'ল 11 বছৰ, লগত এটা বাচ্চাও আছিলে। কিন্তু 11 বছৰ ধৰি এই শফিকুৰ ৰহমানে নিজৰ ঘনীয়েকৰ ওপৰত অত্যাচাৰ কৰি থাকে। কাৰণটো এটাই, সেইটো হ'ল পৰকীয়া প্ৰেম। মানে শফিকুৰ ৰহমানে আকৌ এজনী নতুন গাৰ্লফ্ৰেণ্ড বনালে, তেখেতৰ নাম হ'ল বৰষা দাস। আৰু এই শফিকুৰজন ইমানে জঘন্য, ইমানে লেতেৰা, সি নতুন গাৰ্লফ্ৰেণ্ডজনীৰ লগত লেংটা হৈ পেলাই ৰাতি ভিডিঅ' কল কৰে। কাক? নিজৰ ঘনীয়েকক। আৰু সেইদিনাখন কি কৰিলে, নিজৰ ঘনীয়েকক ফেনত ওলমাই ৰাখিছে, মানে ফাঁচি দিব, জোৰ জবস্তি। সাজা মত আৰু জোৰ জবস্তি মাৰধৰ কৰে, উৎপাত কৰে। আৰু ঘনীয়েকে কমপ্লেইন দিয়া মতে শফিকুৰৰ মাকেও শফিকুৰক এই ক্ষেত্ৰত সহায় কৰে। মানে আজিৰ ডেটত পৰকীয়া প্ৰেমটো ইমান এটা ভয়ংকৰ হৈ গৈছে, মানুহৰ ঘৰ সংসাৰ বৰবাদ কৰি আছে। ইভেন ল'ৰা ছোৱালী আছে, তাৰ পিছতো পৰকীয়া প্ৰেম মানুহে কৰে। আৰু ঘনীয়েকজনে যেতিয়া থানাত কেছ চেছ দিলে, বিষয়টো পোহৰত আহিল, তেতিয়া বহুত মানুহে বহুত ধৰণৰ কথা কৈছে। কিছুমানে কৈছে এইটো লাভ জিহাদ, কিছুমানে কিবা বুলি কৈছে। গতিকে আপোনালোকে কমেণ্ট কৰি জনাওক, এইটো লাভ জিহাদ হয়নে নহয়। ধন্যবাদ।